Hello everyone. Tuition today loi ako ebar soboke swagatam janalu. Aji ami keeping quiet bula poem to porim aru ei poem or poet hol ei kobitar kobi hol Pablo Neruda. About the poet le jao. Pablo Neruda 1904-1973 is the pen name of Neftali Ricardo Reyes Basualto, who was born in the town of Parral in Chile. So Pablo Neruda তেওঁৰ জন্ম হৈছিল 1904 আৰু মৃত্যু হৈছিল 1973 is the pen name যোনটো মানে আৰ্টিফিশিয়াল নেম হয় নিজৰ আসল নাম নহয় এটো তেওঁ যেতিয়া কিছুমান কাম কৰিছিল যোনবিলাক লিখিছিল সেই লিখনিবিলাক পাবলিশ কৰিবলৈ এটো নেম ইউজ কৰিছিল আৰু তাৰ অৰিজিনেল নাম কি আছিল নেফটালি ৰিকাৰ্ডো ৰায়েছ বাসুৱাল্টো তেওঁৰ নামটো এটো আছিল was born in the town of Parral in Chile চিলিত তেওঁৰ জন্ম হৈছিল Neruda's poems are full of easily understood images which make them no less beautiful. Neruda's poem bilak, Neruda's kobita bilak okman সহজে বুজিব পাৰা ছবি দি প্ৰকাশ কৰিছিল কিন্তু সেই বুলি সেই কবিতা বিলাক যে ধুনিয়া নাছিল হেতু আমি ক'ব নোৱাৰো He won the Nobel Prize for Literature in the year 1971. So 1971 ত তেওঁ Nobel পুৰস্কাৰ পাইছিল for literature. In his poem, Neruda talks about the necessity of quiet introspection and creating a feeling of mutual understanding among human beings. So, Neruda, a poem to kihor bikhoy kotha patise, eta quiet introspection, eta atmo dorshon, nijor buliye nohoy, belegoru, anoru, eta atmo dorshon bisarisil, juntu bostue amak amar nijor majote shantire jiai thaka eta uddesho দিয়ে আৰু এখন সমাজত ইজন সিজনৰ লগত কেনেকৈ মিলি চলিব লাগে হেইটোৰ ওপৰত এটা আন্ডাৰষ্টেণ্ডিং দিব বিচাৰিছে ঠিক আছে এতিয়া আমি বিফৰ ইউ ৰিড টু পঢ়িছো what does the title of the poem suggest to you what do you think the poem is about আমাক এটা সুধিছে যে তোমালোকে টাইটেলটোৰ কথা কি ভাবা আৰু লগতে পয়েমটো কিহৰ ওপৰত ভিত্তি হ'ব পাৰে হেতু আমাক সুধিছে Ita ami poem to start koru porhu Now we will count to 12 and we will keep still amak poete ki koise je etia ami 12 loke gonti korim aru ami okoman sthire rom sthir hoi rom yat 12 number to ki holo hoise karon 12 number to protinidhito kore 12 mah gote bochor to 12 mah aru ghorit dia 12 ghonta juntu ako 24 ghonta protinidhito kore ঠিক আছে so 12 mahor 12 ghonta ami 12 মাহৰ 12 ঘণ্টা যোনটো 24 ঘণ্টা হয় আমি স্থিৰ হৈ ৰওঁ For once on the face of the earth let's not speak in any language let's stop for a second and not move our arms so much so it বহুত easy stanza হয় কৈছে যে পঠছে যে এবাৰৰ কাৰণে আমি অৰ্থত এই পৃথিৱীত কোনো ভাষাত কথা নকওঁ এটা কোনো ভাষাত কথা নকওঁ বুলি কিয় কৈছে ঠিক আছে ভাষাটো যেতি আমি লাস্ট লেসনত আমি পঢ়িম নিজৰ ভাষাটো আমাৰ নিজৰ আইডেন্টিটি বুলি আমি পঢ়ো কিন্তু ইয়াত পয়জনে এটো কথাও বুজাইছে যে ভাষাই ডিফাৰেন্সিয়েট কৰে ইজন হিজনৰ পৰা বিভাজন কৰে ভাষাই আমাৰ মাজত ভেদভাৱো আনে সো এটা এক্সাম্পল দিও সাপোজ আজি মই ইণ্ডিয়াৰ হয় মই ধৰা বাহিৰৰ দেশত ফুৰিবলৈ গৈছো আৰু তাত মই বেলেগ মানুহে কি ভাষা কৈছে ভালকে বুজি নাপাওঁ সডেনলি মই যদি ইণ্ডিয়াৰ মানুহক মই লগ পাই যাওঁ হয় তেওঁৰ তামিলনাডুৰে হওক বা কাশ্মীৰৰ হওক বা য'ৰে নহওক কিয় তেওঁ যেটা হিন্দীত কথা পাতিবলৈ আৰম্ভ কৰিব মোৰ নিজৰ এটা ফিলিং নিচিনা আহি যাব সেই মানুহজনৰ লগত মোৰ মানে নিজৰ ব্ৰাদাৰহুড নিচিনা এটা ফিলিং আহি যাব সো এইটোৱে আমাৰ মাজত ভেদভাৱ কৰে Let's stop for 1 second and not move our arms so much কৈছে যে এটা মুহূৰ্তৰ কাৰণে আমি ৰখো আৰু নিজৰ আৰ্মস নিজৰ বাহুকিটা লৰচৰ নকৰো ইয়াত বাহু মানে অকল বাহু লৰচৰ কৰা আৰ্মস মানে ইয়াত অস্ত্ৰ শস্ত্ৰ বুজায় কয়তে কৈছে যে আমি আমাৰ বাহুকিটাৰ লগত আমাৰ হাতকিখনৰ লগত আমি যাতে আমাৰ অস্ত্ৰ শস্ত্ৰ বিলাকো অকমান স্থিৰ কৰি ৰাখো নেক্সট stanza যাও It would be an exotic moment without rush without engines we would all be together in a sudden strangeness কি কৈছে It would be an exotic moment এটা অসাধাৰণ মুহূৰ্ত হ'ব কাৰণ সেই মুহূৰ্তত সবেই মনে মনে থাকিব
এই মুহূৰ্তত চবেই মনে মনে থাকে উইদাউট ৰাছ, কোনো খৰখেদা নোহোৱাকৈ, উইদাউট ইঞ্জিনছ, মানে কোনো গাড়ী মটৰ নচলিব, কোনো ইঞ্জিন বোলা বস্তু, কোনো মেচিন, কোনো এইবিলাক চলাচল নকৰিব। চ' চব জাগা স্থিৰ হৈ ৰ'ব, চব মানুহে স্থিৰ হৈ যদি চব বস্তু স্থিৰ হৈ ৰ'ব। We would all be together in a sudden strangeness. এতিয়া এই অভাৱনীয় যোনটো এটা অদ্ভুত এটা মুহূৰ্ত, এই মুহূৰ্তটো এনেইতো এটা অদ্ভুত মুহূৰ্ত হৈছেই, তাতে মানুহবিলাকে ইজন সিজনক এই মুহূৰ্তত এই পৃথিৱীৰ মানুহখিনিয়ে ইজন সিজনক নিজৰ বুলি বুজি পাব, নিজৰ আপোন বুলি বুজি পাব। কাৰণ এই মুহূৰ্তত কোনেও কথা নক'ব, আৰু যিহেতু কথা নক'ব তেওঁক আমি নিজৰ বুলিয়ে চিনি পাম। এই ছাডেন ষ্ট্ৰেঞ্জনেছ যোনটো এটা এইটো অদ্ভুত মুহূৰ্ত, এই মুহূৰ্তটোত চব যেতিয়া মনে মনে থাকিব তেতিয়া আমাৰ চবেই আমি নিজকে ইজন সিজনৰ আমি আপোন বুলি বুজি পাম। বেষ্ট এক্সাম্পল দিছোঁ, এইটো আমাৰ এতিয়া কৰোণা ভাইৰাছৰ যোনটো পেণ্ডেমিক চলি আছে, এইটো সময়ত চব মানুহ নিজৰ ঘৰত লকডাউন হৈ আছে। আৰু এটা মুহূৰ্তত যেতিয়া মোদী ডাঙৰীয়াই কৈছিলে যে চবেই ওলাই আহি এটা সময়ত আমাৰ কাঁহী বাতি হাত চাপৰি যি আছে বজাওক, আৰু তাৰ নেক্সটত আমি পাইছিলোঁ যে বাহিৰত আহি আপোনালোকে বেলকনি হওক বা বাৰাণ্ডাতে হওক বা য'তেই হওক চাকি এটা জ্বলাওক। এইটোৱে কি দেখুৱাইছে আমাক, দূৰত যদিও আমি ঘৰত বন্ধ হৈ আছোঁ, আমি ইজন সিজনক এইটো সময়ত আমি কোনো ভেদভাৱ নকৰি আমি ইজন সিজন মানুহক দেখিছোঁ, চবেই দেখিছোঁ আমি চাকি জ্বলাইছে, তেতিয়া চবেই আমাৰ আপোন নিচিনা আমি এটা মনত আহি গৈছে, আমি এই মানুহখিনি যেন আমাৰ আপোন, এইটো বস্তু আমাৰ মনত আহি গৈছে। এইটো এক্সাম্পল বহুত ধুনীয়াকৈ ষ্টেঞ্জাটোৰ লগত মিলি যায়। নেক্সট ষ্টেঞ্জাটো হয়, fishermen in the cold sea would not harm whales, and the men gathering salt would look at his hurt hands. So fishermen in the cold sea, যোনবিলাক ঠাণ্ডা ঠাণ্ডা সাগৰবিলাকত ফিচাৰমেনবিলাক মাছমৰীয়াবিলাক গৈ পেলাই তাত মাছ মাৰে বা হুৱেলছক হাণ্ট কৰে। ইয়াত তিমি মাছৰ ছবিটো প্ৰকাশ কৰা হৈছে, কিন্তু এই তিমি মাছটোৱে কাক প্ৰতিনিধিত্ব কৰে? গোটেই সাগৰৰ প্ৰাণীখিনি, গোটেই মেৰিন এনিমেলছখিনি, বা যি এই গোটেই মেৰিন এনিমেলছখিনি। তিমি মাছে কাক প্ৰতিনিধিত্ব কৰে? এই গোটেই মেৰিন এনিমেলছখিনি। এতিয়া মাছমৰীয়াই গৈ পেলাই যাতে এই তিমি মাছকেইটা বা গোটেই সাগৰৰ যিকেইটা প্ৰাণী আছে সিহঁতক যাতে হাৰ্ম নকৰক, সিহঁতক যাতে আহত নকৰক বা সিহঁতৰ অপকাৰ নকৰক। And the man gathering salt would look at his hurt. মানুহে নিমখ গোটাই, সিহঁতৰ হাতবিলাক বহুত দুখ পোৱা থাকে, কাৰণ নিমখটোৱে সিহঁতৰ হাতকেইখনৰ বহুত ক্ষতি কৰি দিয়ে। এতিয়া কি হৈছে, ইমান দিনে মানুহবিলাকে বহুত দৌৰাদৌৰি কৰিছে, নিজৰ কামক চাইছে, খালি কামতেই ধ্যান দিছে, মই জীৱনত কেনেকৈ খালি আগবাঢ়ি যাওঁ সেইটোৱে চাই গৈছে। কোনো আমি কিবা দুখ পাইছোঁ, আমি কষ্ট পাইছোঁ, সেইটো বস্তু আমি আমাৰ মাথাৰ পৰা উলিয়াই দিছোঁ, আমাৰ ব্ৰেইনৰ পৰা বস্তুটো উলিয়াই দিছোঁ, আমি খালি আগবাঢ়ি যাব লাগে, আমি খালি আগবাঢ়ি যাব লাগে। আমি আজিকালি এনেকুৱা হৈছে আমি নিজকে চিনি নোপোৱা হৈছোঁ। এতিয়া কৈছে যে এই মুহূৰ্তত যেতিয়া গোটেইখিনি বন্ধ হৈ যাব, আমি এটা সময় পাম, আমি এটা মুহূৰ্ত পাম যেতিয়া আমি চবেই নিজকে অকণমান সময় দিব পাৰিম, নিজৰ দুখ পোৱা হাতকেইখনক চাব পাৰিম। আমি দুখ পোৱা আমাৰ মনটো হওক বা দুখ পোৱা আমাৰ ক'ৰবাত দেহতে হওক, আমি সেইটো বস্তু দেখি পাম আৰু তাক আমি যত্ন ল'ব পাৰিম। তাৰ নেক্সট ষ্টেঞ্জা হ'ল, those who prepare green wars, wars with gas, wars with fire, victory with no survivors, would put on clean clothes and walk about with their brothers in the shade doing nothing. So কৈছে যোনবিলাক মানুহে সাজু কৰে, কি সাজু কৰে? গ্ৰীণ ৱাৰ্ছ। গ্ৰীণ ৱাৰ্ছ মানে আমাৰ পৰিয়াবৰণৰ লগত বা আমাৰ প্ৰকৃতিৰ লগত এটা যুদ্ধ। প্ৰকৃতিৰ লগত যুদ্ধ মানে এইটো নহয় যে আমি প্ৰকৃতিৰ লগত যুদ্ধ কৰিব গৈছোঁ, সেনেকুৱা নহয়। এতিয়া বহুত গছ কাটে নিজৰ কাৰণে জাগা উলিয়াবলৈ, নেচাৰৰ কথা চিন্তা নকৰে, এনভাইৰনমেণ্টৰ কথা চিন্তা নকৰে, আমাৰ প্ৰকৃতিৰ কথা চিন্তা নকৰে, আমাৰ পৰিয়াবৰণৰ কথা চিন্তা নকৰে, নিজৰ স্বাৰ্থতে এইখিনি কাম কৰে। তো এইটো ইয়াত কবিয়ে এইটো বস্তুকে গ্ৰীণ ৱাৰ্ছ বুলি কৈছে। ৱাৰ্ছ উইথ গেছ, ইণ্ডাষ্ট্ৰীবিলাকে নিজৰ গেছবিলাক চিমনিৰ থ্ৰু দি বহুত ওপৰত এৰি দিয়ে, যোনটোৱে আমাৰ এনভাইৰনমেণ্টক আমাক নষ্ট কৰি দিয়ে। উশাহ ল'বলৈ যোনটো বায়ু হয় সেইটোও চাফা নাপাওঁ। চ' সেইটো কৈছে ৱাৰ্ছ উইথ গেছ। ৱাৰ্ছ উইথ ফায়াৰ, এতিয়া আহিলে ৱাৰ্ছ উইথ ফায়াৰ মানে যিকোনো যুদ্ধ, আমি যিকোনো আৰ্মছ এমিউনিশ্যনছ দি, যিকোনো আমাৰ অস্ত্ৰ শস্ত্ৰ দি আমি যেতিয়া যুদ্ধ কৰোঁ, আৰু আজিকালি বন্দুক চলে, সেইটোকে ইয়াত ফায়াৰ বুলি কৈছে। চ' ইয়াত কৈছে এই যোনবিলাক ৱাৰ, যুদ্ধ, যিকোনো যুদ্ধই নহওক কিয়,
সেয়া গ্ৰীণ ৱাৰ হ'ব পাৰে, সেয়া ৱাৰ্ছ উইথ গেছ হ'ব পাৰে বা ৱাৰ্ছ উইথ ফায়াৰ হ'ব পাৰে। যিকোনো যুদ্ধই বিনাশ কৰে, বিনাশৰ বাহিৰে আৰু একো নাহে। চ' এতিয়া পইণ্টে কৈছে যে ভিক্ট্ৰি উইথ ন' ছাৰ্ভাইভাৰ্ছ, এটা জয়লাভ যোনটোত কোনো মানুহ জীৱিত থাকিব। ইয়াত অকল মানুহ বুলিয়ে নহয়, ইয়াত পৰিয়াবৰণ, ইয়াত জীৱ জন্তু, ইয়াত মানুহ, ইয়াত গোটেইখিনিকে কৈছে। যদি গোটেইখিনি জীৱিত নাথাকে তেতিয়াহ'লে ৰজাই ৰাজত্ব কৰিব কাৰ ওপৰত? এইটো কথা পইণ্টে কৈছে। যোনটো কোনো ছাৰ্ভাইভাৰে নাথাকে তেতিয়াহ'লে ভিক্ট্ৰি হৈও কি লাভ? তাৰপিছত কৈছে যে এইখিনি মানুহে যোনখিনিয়ে সাজু কৰে, এইবিলাক যুদ্ধ সাজু কৰে, যদি এই সময়টো স্থিৰ হৈ ৰয় তেতিয়াহ'লে সেই মানুহবিলাকে যুদ্ধ নকৰি কি কৰিব? would put on clean clothes, চাফা কাপোৰ পিন্ধি and walk about with their brothers, আৰু নিজৰ ককাইক ভাইক, ইয়াত ককাইক ভাইক ব্ৰাদাৰ্ছ কাক বুজাইছে? যোনবিলাক সিহঁতৰ শত্ৰু আছিলে, এই মানুহখিনি তেওঁলোকৰ ককাইক ভাইক বা ব্ৰাদাৰ্ছ হৈ যাব আৰু ক'ত খোজকাঢ়িব? ইন দ্য শ্বেড ডুইং নাথিং, একো নকৰাকে ছাঁত খোজকাঢ়ি ৰ'ব, আৰাম কৰিব। তাৰ নেক্সট ষ্টেঞ্জালৈ, what I want should not be confused with total inactivity. Life is what it is about. I want no truck with death. If we were not single-minded about keeping our lives moving for once could do nothing, perhaps a huge silence might interrupt this sadness of never understanding ourselves, threatening ourselves with death. So, পইণ্টজনে কি ক'ব বিচাৰে? What I want should not be confused with total inactivity. কবিয়ে ইয়াত কি ক'ব বিচাৰিছে? যে মই যি বিচাৰোঁ সেইটো টোটেল ইনএক্টিভিটি, মানে সম্পূৰ্ণ নিষ্ক্ৰিয়তাৰ লগত মানে তুলনা কৰাটো নহয়। তাক কনফিউজ কৰিব মানে পইণ্ট আমাক বিচৰা নাই। যে পইণ্টে যে কৈছে যে আমাক স্থিৰ থাকিবলৈ, স্থিৰ থকাটো মানে একদম সম্পূৰ্ণ মানে নিষ্ক্ৰিয়তা হ'বলৈ মানা কৰিছে। লাইফ ইজ হোৱাট ইট ইজ এবাউট, জীৱনটো যি হয় সেইটোৰ ওপৰতে হয়। I want no truck with death, মানে মই মৃত্যুৰ লগত কোনো লেনদেন কৰিব বিচৰা নাই। ইয়াত মানে কৈছে যে তোমালোকে স্থিৰ হৈ থাকা, আৰু স্থিৰক যদি তোমালোকে সম্পূৰ্ণ নিষ্ক্ৰিয়তাৰ লগত তুলনা কৰি লোৱা, মই স্থিৰ হৈ থাকিব দিছোঁ, তাৰ অৰ্থ যদি তোমালোকে সম্পূৰ্ণ নিষ্ক্ৰিয়তা বুলি ভাবা, তেতিয়াহ'লে তোমালোকে সেইটোক মৃত্যুৰ লগত তুলনা কৰিব পাৰা। সেই সম্পূৰ্ণ নিষ্ক্ৰিয়তাটো তোমালোকে মৃত্যুৰ লগত তুলনা কৰিব পাৰা। তুমি মৃত হ'লে যেতিয়া একো নকৰাকৈ থাকিবা, সেইটো বস্তুৱে একদম সম্পূৰ্ণ নিষ্ক্ৰিয়তাৰ লগত তুলনা কৰিছে। If we were not single-minded about keeping our lives moving, ইয়াত single-minded মানে স্বাৰ্থপৰতা, selfish motives বুলি কৈছে, যোনটো স্বাৰ্থপৰ হয় মানুহবিলাক। যে if we were not single-minded, যে আমি যদি স্বাৰ্থপৰ নহ'লো হয়, about keeping our lives moving, আমাৰ নিজৰ জীৱনটোকে আগবঢ়াই থকাটো, and for once could do nothing, perhaps a huge silence might interrupt this sadness. আৰু কৈছে যে এবাৰৰ কাৰণে আমি একো কৰিব নোৱাৰিলোঁ হয়। কিয়? কাৰণ এই মুহূৰ্তত, যোনটো স্থিৰতা হৈ থকা মুহূৰ্তত, পাৰহেপছ হয়তো এ হিউজ চাইলেঞ্চ, এটা বৃহৎ নিশব্দতাই আমাৰ দুখখিনিত ব্যাঘাত জন্মায়। আৰু ব্যাঘাত জন্মাওঁতে আমাৰ কি হ'ল? আমি এটা কথা বুজিলোঁ। কি বুজিলোঁ? অফ নেভাৰ আণ্ডাৰষ্টেণ্ডিং আৱাৰছেলছ এণ্ড অফ থ্ৰেটনিং আৱাৰছেলছ উইথ, আমি যে নিজকে ভালকৈ বুজি নাপাওঁ, সেইটো বস্তু পইণ্টে কৈছে, সেইটো বস্তু কবিয়ে ক'ব বিচাৰিছে। যে ইমান দৌৰা দৌৰিত, ইমান খৰখেদা আমাৰ জীৱনটো, যে আমি নিজৰ কাৰণে আমি সময় উলিয়াব নোৱাৰোঁ। অকণমান স্থিৰতাৰ মুহূৰ্ততেই আমি আমাক নিজকে চিনি পালোঁ হয়। পইণ্টজনে এইটো ক'ব বিচাৰিছে। কি কৈছে ইয়াত? আকৌ এবাৰ লাইনটো পঢ়ি দিছোঁ। ইফ উই ৱেৰ নট ছিংগল মাইণ্ডেড এবাউট কিপিং আৱাৰ লাইফ মুভিং, আমি যদি স্বাৰ্থপৰ নহ'লোঁ হয় আমাৰ নিজৰ জীৱনটোক লৈ, এণ্ড ফৰ ওৱান্স কুড ডু নাথিং, আৰু সেই মুহূৰ্তত, এই স্থিৰতাৰ মুহূৰ্তত আমি একো নকৰি এই বৃহৎ নিশব্দতাটোৱে আমাৰ দুখত এটা ব্যাঘাত জন্মালেহেঁতেন, আৰু এই ব্যাঘাত আমি নিজকে চিনি পালোঁ হয়, আৰু আমি নিজকে ভাবুকি নিদিলোহেঁতেন কিহৰ? মৃত্যুৰ। এতিয়া টোটেল ইনএক্টিভিটি, সম্পূৰ্ণ নিষ্ক্ৰিয়তাটো কবিয়ে কাৰ লগত তুলনা কৰিছে? ডেথৰ লগত, মৃত্যুৰ লগত। এতিয়া আমি যদি একেবাৰে নিষ্ক্ৰিয় হৈ যাওঁ, তাৰমানে কি আমি মৰি গ'লোঁ নেকি? এইটো কবিয়ে আমাক ক'ব বিচাৰিছে।
Perhaps the earth can teach us, as when everything seems dead, it later proves to be alive. আৰু হয়তো যেতিয়া পৃথিৱীখন ঘূৰে, এটা দিন কমপ্লিট কৰে, এটা মাহ কমপ্লিট কৰে, এটা বছৰ কমপ্লিট কৰে, কেনেকৈ কমপ্লিট হৈ যায় আমি বস্তুটো গমেই নাপাওঁ। আৰু এইটো বস্তু ইমান শান্ত যেন লাগে, একদম ডেড, মৃত। আৰু সেইটো মৃত, যোনটো মানে মৃত বুলি কোৱা হৈছে, কিন্তু মৃতটোক আমি শান্তৰ লগত তুলনা কৰিব পাৰোঁ। এই পৃথিৱীখন কিমান শান্ত। তথাপিও তাৰ পিছত লেটাৰ প্ৰুভছ, পিছত কি প্ৰুভ কৰে যে ইট ইজ এলাইভ, সেই পৃথিৱীখন জীৱন্ত। আমাক ইয়াত জীৱন্ত মানে কি, উৎপাদনশীল। ইমান শান্ত হৈ থাকিও পৃথিৱীখনে আমাক কিমান বস্তুবোৰ দিছে, এইটো বস্তু পয়েটে ক'ব বিচাৰিছে। আৰু সেইটো কাৰণে পৃথিৱীখনে চাগৈ আমাক শিকাব পাৰিব যে আমি শান্ত হৈও কেনেকৈ জীৱনত আগবাঢ়ি যাব পাৰোঁ, অকল নিজৰ বুলিয়ে নহয়। আৰু ইয়াত চব মানে এই প্ৰকৃতিৰ কথাও কোৱা হৈছে, ইয়াত জীৱ জন্তুৰ কথাও কোৱা হৈছে, ইয়াত মানুহৰ কথাও কোৱা হৈছে। আমি গোটেইখিনিক একেলগত লৈ আগবাঢ়ি যাব লাগিব, আমি অকলে ক'তো তিষ্ঠিব নোৱাৰোঁ। লাষ্ট লাইনত আহোঁ। Now I'll count up to 12 and you keep quiet and I will go. So পয়েটে এতিয়া কৈছে যে এতিয়া আমি আকৌ 12লৈকে গন্তি কৰিম আৰু তোমালোকে শান্ত হৈ থাকা আৰু মই যাওঁ। কিপিং কোৱাইট মানে পয়েমটো আল্টিমেটলি আমাক কোনো ধৰণৰ ৰিকুৱেষ্ট কৰা নাই বা অৰ্ডাৰ দিয়া নাই। কিপিং কোৱাইট এইটো আমি নিজকে আমি কেনেকৈ আমাক নিজকে শান্ত কৰি ৰাখিব পাৰোঁ সেইটোৰ ওপৰত এই পয়েমটো পয়েটজনে লিখিছে। আপোনালোকে বুজোতে কিবা যদি প্ৰব্লেম হৈছে কমেণ্টত লিখি দিবা, মই বুজাই দিবলৈ পুৰা চেষ্টা কৰিম। ধন্যবাদ। থেংক ইউ।